চ' আজি চেপ্টাৰটো আৰম্ভ কৰিম পাৰ্টনাৰশ্বিপ, ঠিক আছে। এৰিথমেটিকৰ বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয় পাৰ্টনাৰশ্বিপ, কিন্তু পাৰ্টনাৰশ্বিপটো কি হয়, বহুত ডিফিকাল্ট নহয়, চল্ভ কৰিব পাৰি চান্সবিলাক, কিন্তু বহুত টাইম টেকিং হয়, বিকজ কেলকুলেশ্যন লাগে আৰু লম্বা প্ৰচেছ হয়, বুজি পাইছা পাৰ্টনাৰশ্বিপত। এতিয়া নাজানো পিছলৈকে কেনেকুৱা কি এপ্ৰ'চ থাকে পাৰ্টনাৰশ্বিপত, কাৰণ কিয় এক্সামত ইমান টাইম বনে নে নাই নাজানো। চবেতো কয় কি পাৰ্টনাৰশ্বিপৰ কুৱেশ্যনছবিলাক এভইডে কৰে, বুজি পাইছা, কিন্তু পাৰ্টনাৰশ্বিপটো বহুত ইজি হয় আৰু চল্ভ কৰাত মানে ভাল, কিন্তু টাইম লাগে, টাইম দেখি, বুজি পাইছা। চ' এতিয়া পাৰ্টনাৰশ্বিপটো হয় কি, মানে আমি জানো পাৰ্টনাৰশ্বিপত কিবা এটা কাম কৰোঁ, কিবা এটা বিজনেছ ষ্টাৰ্ট কৰে যে পাৰ্টনাৰশ্বিপত কৰে, তো ছেইম কনচেপ্ট, বুজি পাইছা। পি আৰু কিউ এটা বিজনেছ ষ্টাৰ্ট কৰিব, তাৰপিছত তাৰে প্ৰফিট ইমান হ'ব, ইনভেষ্টমেণ্ট ইমান হ'ব, ইমান টাইমৰ কাৰণে কৰিব, সেইবিলাকে, তাৰ বাহিৰে বেলেগ একো নাই, ঠিক আছে। ইয়াতে পাৰ্টনাৰশ্বিপত টুলছ কি কি ইউজ হ'ব হা, সেইটো এটা ডাউট। টুলছ বুলি ক'লে পাৰ্টনাৰশ্বিপত ৰেচিঅ'টো 99% ইউজ হ'ব, পূৰাপূৰি 99%, 100%, 99% খালি ৰেচিঅ' দিয়ে কৰিম আমি চল্ভ, বুজি পাইছা। ৰেচিঅ' দি ইউজ হ'ব, আৰু পাৰ্চেণ্টেজটো বাকী 1% ইউজ হয় কেতিয়াবা হা, পাৰ্চেণ্টেজটো কেতিয়াবা ইউজ হয় হা, 1%। চ' টাৰ্মছ কি কি আছে পাৰ্টনাৰশ্বিপত, টাৰ্মছ বেছি নাই, প্ৰফিট এণ্ড লছৰ নিচিনা নহয়, টাৰ্মছ বহুত কম। একচুৱেলি টাৰ্ম বুলি নায়ে, মানে বহুত ইজি হয়। মানে ইনভেষ্টমেণ্ট, পি মানে প্ৰফিট। এতিয়া লছৰ চিনাৰিও জেনেৰেলি দেখা নাপায়, লছ নকয়, মানে প্ৰফিটে হয়। চ' মানে ইনভেষ্টমেণ্ট, পি মানে প্ৰফিট, ৰেচিঅ' আছে, মানে ইনভেষ্টমেণ্টৰ ৰেচিঅ' আৰু প্ৰফিটৰ ৰেচিঅ', পি ৰেচিঅ', ঠিক আছে। এইকেইটা হ'ল চিম্পল নৰ্মেল টাৰ্মছ, যোনটো আমি এনেই নৰ্মেল যে মই নিজে মানে কৈ দিছোঁ আৰু বস্তুকেইটা, টাৰ্মছকেইটা নিজে মই বনাই লৈছোঁ, এনেকৈ ক'তো বুক চুকত দিয়া নাই। নেক্সট আছে মানে লিখিছোঁ ইনভেষ্টমেণ্ট, ক'লোৱেই মাত্ৰ, ইনভেষ্টমেণ্ট বা কেপিটেল যি ক'ব পাৰোঁ। এতিয়া এই ইনভেষ্টমেণ্ট বা কেপিটেলটো মান্থলি আমি দি থাকোঁ হা, EMI চিষ্টেম বা সেনেকুৱা টাইপ, EMI টাইপ বা সেনেকৈ মান্থলি ইনভেষ্টমেণ্ট হয়, সেইটোৰে কনচেপ্ট হয়। মান্থলি আমি প্ৰত্যেক মাহত ইনভেষ্ট দি থাকোঁ, মানে অলপ অলপকৈ, এই ইনভেষ্টমেণ্ট। এতিয়া ইনভেষ্টমেণ্ট ৰেচিঅ'টো কি হয়, ঠিক আছে, এক্সাম্পল যদি বুজাই দিওঁ, ঠিক আছে। ছাপ'জ পি এটা বিজনেছ ষ্টাৰ্ট কৰিছে, পি, আৰু কিউৱেও মানে তাৰ লগত পাৰ্টনাৰশ্বিপ কৰি পি আৰু কিউ একেলগে বিজনেছটো ষ্টাৰ্ট কৰিছে। তো তাৰে যোনটো আমি ৰেচিঅ' ল'ম, মানে পি ছাপ'জ 100 টকা দিছে বিজনেছটো, এইটো হয়, বুজি পাইছা, ইনভেষ্টমেণ্ট হয় এইটো মানে। তো পিৰ ইনভেষ্টমেণ্টটো কিমান, 100 টকা। তো সেনেকৈ কিউৱে কিমান দিছে, কিউৰ এতিয়া বেছি পইচা নাই, কিউ এতিয়া দিব লাগিব কিউৱে খালি 50 টকা দিব পাৰিব, চ' কিউ 50 টকা দিছে। তাৰে ৰেচিঅ'টো যোনটো, ৰেচিঅ' মানে 100 হয়নে, চিম্পলেষ্ট ফৰ্মটো, মানে যদি আমি কাটোঁ কিমান হ'ব, 0 কাটি দিলোঁ, আৰু এইটো 2:1, মানে 2:1টো হ'ল ইয়াৰে ইনভেষ্টমেণ্ট ৰেচিঅ', বুজি পাইছা। পি আৰু কিউৰ ইনভেষ্টমেণ্ট ৰেচিঅ'টো কি, 2:1, কিয়, কাৰণ সিহঁতে 100 টকা ইয়াতে পি ইনভেষ্ট কৰিছে আৰু 50 টকা কিউ ইনভেষ্ট কৰিছে, চ' সেইকাৰণে সিহঁতৰ ৰেচিঅ'টো 2:1 হৈ গ'ল, বুজি পাইছা। তো সেই হিচাপতে ইনভেষ্টমেণ্টৰ হিচাপতহে প্ৰফিটটো পায়। এতিয়া ছাপ'জ প্ৰফিটটো 100 টকা হ'ল, তো বেছি পাব, পি বেছি পাব, কাৰণ ইয়াৰ ইনভেষ্টমেণ্টটো বেছি আছিল। সেনেকৈ কিউ যদি ইনভেষ্ট কৰিছে, কিউ অলপ কম পাব পিতকৈ, বিকজ কিউৰ ইনভেষ্টমেণ্টটো কম আছিল, বুজি পাইছা। চ' দিছ ৱাজ অল এবাউট ইনভেষ্টমেণ্ট ৰেচিঅ', ঠিক আছে। নেক্সট আছে পি ৰেচিঅ', পি মানে প্ৰফিটৰ ৰেচিঅ'টো, ঠিক আছে। পি ৰেচিঅ'ৰ এটা বস্তু এড আহে, সেইটো হৈছে টাইম। আমি কিমান টাইমৰ কাৰণে ইনভেষ্ট কৰিছোঁ, বুজি পাইছা। ছেইম বস্তুত আমি যদি SIP কৰোঁ, মই যে কৈছিলোঁ SIP কৰোঁ, ছাপ'জ এভৰি মান্থ আমি 100 টকাকৈ দি আছোঁ মই, ঠিক আছে, মই পি হয়, মই 100 টকাকৈ দি আছোঁ। কিন্তু আৰু এটা কিউ বুলি এটা মানুহ আছে, সি 50 টকাকৈ দি আছে এভৰি মান্থ, বুজিছোঁ। চ' টাইমটো এটা কনচেপ্ট, চ' টাইমটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ, বিকজ মই ছাপ'জ কণ্টিনিউ কৰিলোঁ, মই 10 মাহৰ কাৰণে ইনভেষ্ট কৰিছোঁ, এভৰি মান্থ অলপ অলপকৈ 100 টকা ইনভেষ্ট কৰিছোঁ, সেনেকৈ এই কিউ মানুহটো ইনভেষ্ট কৰি যাই আছে মান্থলি, চ' টাইমটো আহে ইনভেষ্টমেণ্টত, ঠিক আছে। চ' এই প্ৰফিটৰ ৰেচিঅ'টো টাইমৰ ওপৰত ডিপেণ্ড কৰে, ইনভেষ্টমেণ্টৰ ওপৰতো ডিপেণ্ড কৰে, মানে ফৰ্মুলাটো ইনটু টাইম, বুজি পাইছা। এইটো ফৰ্মুলা নহয়, এনেই মই ইজি কৰিবৰ কাৰণে কৈ দিছোঁ। আৰু টাইমটো জেনেৰেলি এই পাৰ্টনাৰশ্বিপত, মানে বেংকিং এক্সামবিলাকত মান্থছত কেলকুলেট হয় ইন জেনেৰেল, ঠিক আছে, ইনটু টি, এনেকৈ পি ৰেচিঅ'টো। ছেইম বস্তু এক্সাম্পলত যদি চাওঁ, পি আৰু কিউ আছে। চ' কি কৰিলে, পিৰ 100 টকা ইনভেষ্টমেণ্ট হয়, এইটো
100 টকাটো ইনভেষ্টমেণ্ট, বুজি পাইছা? এইটো ৰেচিঅ'টো ওলাইছোঁ দেই আমি, ইনভেষ্টমেণ্টৰ ৰেচিঅ'টো খালি ইনভেষ্টমেণ্টটো আছিলে 100 টকা 50 টকা। প্ৰফিটৰ ৰেচিঅ'টো কি? 100 টকাৰ লগত কিমান মাহৰ কাৰণে ইনভেষ্ট কৰিছে সেইটো, বুজি পাইছা? কিমান মাহৰ কাৰণে ইনভেষ্ট কৰিছে মানে টাইমটো, বুজিছা? টাইমটো 12 মাহৰ কাৰণে। ছাপ'জ মই 1 বছৰৰ কাৰণে ইনভেষ্ট কৰিলোঁ, ঠিক আছে? পিয়ে 1 বছৰৰ কাৰণে ইনভেষ্ট কৰিছে, সেইকাৰণে ইনভেষ্টমেণ্টটো কি 100 টকা প্ৰত্যেক মাহে মাহে 12 মাহলৈকে ইনভেষ্ট কৰিছে, মানে এবছৰলৈকে। ছেইম চিনাৰিঅ' কিউৰ ক্ষেত্ৰত 50 rupees সি এভৰি মান্থ 6 মান্থছৰ কৰিলে, সি 12 মান্থছ কণ্টিনিউ কৰিব নোৱাৰিল, 6 মান্থছলৈকে কৰিছে, বুজিছা? চ' এইটো হ'ল কি এই গোটেই চিনাৰিঅ'টো হেৰিৰ ৰেচিঅ', কি বুলি কয় প্ৰফিট ৰেচিঅ', বুজি পাইছা? চ' এইটো হ'ল ৰেচিঅ'। এতিয়াতো এনেকৈ থাকিলে নহ'ব প্ৰফিট ৰেচিঅ'টো আমি পি বুলি এনেকৈ লিখি দিব পাৰোঁ, বুজি পাইছা? এনেকৈ থাকিলেতো নহ'ব 100 into 12, 50 into 6 সেনেকৈ থকাতকৈ আমি কেঞ্চেল আউট কৰি দিওঁ, তেতিয়াহে চিম্পলেষ্ট ফৰ্ম হ'ব লাগিব। চ' 12 আৰু এইটো কিমান যাব 2, হয়নে? 6 2 12 হ'ল। আৰু এইটো আৰু এইটো ভাবিব পাৰোঁ কেনেকৈ 1 1 আৰু এইফালে 2 হ'ল। এতিয়া কিমান হ'ল 4:1, এইটো আমাৰ প্ৰফিটৰ ৰেচিঅ' পালোঁ। এতিয়া কি বুজাইছে? যদি আমি এটা টোটেল প্ৰফিট পাওঁ, 4 পাৰ্ট ই পাব, মানে পিয়ে বেছি পাব। কিয়? বিকজ সি 100 টকা ইনভেষ্টমেণ্টটোও তাৰ বেছি আৰু টাইমটোও বেছি, হয় না? দেৰিলৈকে কৰিছে। তো এনেকৈ আমি চিম্পলেষ্ট ফৰ্ম এটা কৰিব পাৰোঁ। আৰু কিউটোৱে কম পাব, ঠিক আছে? 4:1 ডিভাইড হ'ব মানে প্ৰফিটটো, বুজি পাইছা? তো সেইটো কাৰণে আমাক প্ৰফিটৰ ৰেচিঅ' লাগে, বুজি পাইছা? এনেকৈ ইনভেষ্টমেণ্ট আৰু টাইমটো ইনটু কৰাব লাগিব। তাৰপিছত এনেকৈ চিম্পলেষ্ট ফৰ্ম এটাত আহিব লাগিব, বুজিছা? এইটো হৈছে এনে প্ৰচেছ, ৰাফ প্ৰচেছটো। চ' মই যিহেতু বস্তুবিলাক ডায়েগ্ৰামেটিকেলি বস্তুটো ভাল পাওঁ, ডায়েগ্ৰাম হিচাপত। চ' ডায়েগ্ৰামটো আমি কি ভাবিম হা, এইটো বেলেগ একো নকৰোঁ, পি ইজ টু কিউ, ঠিক আছে? আমি আই বুলি ইয়াতে লিখিম, চকু মুজি আই বুলি লিখিম। ইনভেষ্টমেণ্ট যিমান এমাউণ্ট দিয়া আছে, ছাপ'জ সেইটোত 100 টকা আছিল, তো ইয়াতে 100 টকা লিখি দিম, বুজি পাইছা? 100 টকা লিখি দিম। ইজটো সেইটোত 50 টকা দিয়া আছিল, এতিয়া 50 টকা ল'লোঁ। মই এতিয়া বৰ্তমান লিখা নাই, কিন্তু এনেই গেপটো দিছোঁ, তো এইখিনি। তো সেইটোত দি কিনে আমি চিম্পলেষ্ট ফৰ্মটো ওলাম দেই, আৰু চিম্পলেষ্ট ফৰ্মটোৰ কথা কৈ আছোঁ, বুজি পাইছা? মানে যেনেকৈ সেইটোৰ ইনভেষ্টমেণ্টৰ ৰেচিঅ'টো 2:1 আছিল আগত, তো সেনেকৈ চিম্পলেষ্ট ফৰ্মটো। নেক্সট প্ৰফিটৰ ৰেচিঅ'টো এইটো তলত লিখিম, পি প্ৰফিট ৰেচিঅ', এইটো পিটো প্ৰফিট ৰেচিঅ', এইটো ইনভেষ্টমেণ্ট ৰেচিঅ', ঠিক আছে? এইটোত কি হ'ব? ইনভেষ্টমেণ্টটো এইটো যোনটো ইনভেষ্টমেণ্ট, ছাপ'জ ইয়াতে 100 আছে, তো ইয়াতে 100 হ'ব, বুজি পাইছা? বা এতিয়া চিম্পলেষ্ট ফৰ্মটো যোনটো আছে সেইটো হ'ব ইয়াতে ইনটু টাইমটো। মই ইমানটো কৈছিলোঁ প্ৰফিট ইনটু টাইম, কিমান মাহলৈকে, এতিয়া 12 মাহ 6 মাহ যিমান হয়। সেনেকৈ এতিয়াও কিউৰ যোনটো হেৰি ইনভেষ্টমেণ্ট সেইটো ইনটু টাইমটো, বুজি পাইছা? চ' যদি মই এইটো চিনাৰিঅ' ধৰিলোঁ, ইয়াৰে ইনভেষ্টমেণ্ট ৰেচিঅ' কিমান 2:1, ঠিক আছে? আৰু ইয়াৰে প্ৰফিট ৰেচিঅ' ছেইম, তাৰে প্ৰফিট ৰেচিঅ'টো কিমান 4:1। সেইটো যদি আমি লিখোঁ ইয়াতে ডায়েগ্ৰামটোত, কেনেকৈ লিখিম আমি ডায়েগ্ৰামটোত? পি কিউ লিখি ল'লোঁ, পি কিউ কিমান ইনভেষ্ট কৰিছিল, পি 100 ইনভেষ্টমেণ্ট ৰেচিঅ', ঠিক আছে? 100 কিউ কিমান ইনভেষ্ট কৰিছিল 50 হ'ল। নেক্সট আৰু ইনভেষ্টমেণ্ট ৰেচিঅ' কাৰণ কি তুমি চিম্প্লিফাই কৰিব লাগিব, 2:1, হয়নে নহয়? তো আমাৰ এইটো চিম্প্লিফাইড ভাৰ্জনটো পাই গ'লোঁ ইনভেষ্টমেণ্ট ৰেচিঅ'। নেক্সট প্ৰফিট কিমান আছিল? প্ৰফিট মানে কি 100 12 মাহলৈকে কৰিছে, ঠিক আছে? 100 into 12 মানে কি 1 বছৰলৈকে কৰিছে। ইজটো কিমান? কিউৱে কি কৰিছে 50 টকা কৰিছে, কিমান মাহলৈকে 6 মাহলৈকে, 6 মান্থছলৈকে হ'ল। এতিয়া এইটো আৰু কাটাকুটি কৰিম আমি, কাৰণ কি এইটোতো চিম্পলেষ্ট ফৰ্ম নহয়। 2 হ'ল। চ' আমি কি কৰিলোঁ, এইটো 1 2 into 2 4। পিৰ ৰেচিঅ'টো যোনটো এইটো চিম্প্লিফাইড দেই, এইটোও প্ৰফিট ৰেচিঅ' হয়, চিম্প্লিফাই যোনটো 4:1, বুজি পাইছা? চ' আমি পাই গ'লোঁ এইটো হ'ল আমাৰ ইনভেষ্টমেণ্ট ৰেচিঅ', এইটো হ'ল আমাৰ প্ৰফিট ৰেচিঅ', বুজি পাইছা? এনেকৈ আমি ডায়েগ্ৰাম হিচাপত মনত ৰাখিম। খালি এইটো বস্তু মনত ৰাখিলে হ'ল, এইটো 2:1 বাদ দিয়া। পি কিউ এতিয়া ইনভেষ্টমেণ্ট কেইটা থাকিব, পি ইনভেষ্টমেণ্ট ৰেচিঅ'ৰ এনেকৈ ইনভেষ্টমেণ্ট দুটা থাকিব, যিমান ইনভেষ্টমেণ্ট হয়, আৰু প্ৰফিট ৰেচিঅ'ত ইনভেষ্টমেণ্টটো থাকিল ইনটু কিমান মাহলৈকে আছে, ইনভেষ্টমেণ্টটো থাকিল ইনটু কিমান মাহলৈকে আছে, বুজি পাইছা? চ' এইটো কুৱেশ্যন আমি কৰিম এতিয়া। এইটো কুৱেশ্যন কৰিলে চব ডাউট ক্লিয়াৰ হৈ যাব, ঠিক আছে? চাই লোৱা পি কুৱেশ্যনটো। চ' কুৱেশ্যনটোত কি কৈছে, পি আছে, পিয়ে বিজনেছটো ষ্টাৰ্ট কৰিছে 1200 টকাত, ঠিক আছে? 1200 rupees হ'ল। তাৰপিছত কিউ আফটাৰ 4 months, ঠিক আছে? 4 monthsটো মই দেখাই দিওঁ, যদি দেৰিকৈ আহে ন এনেকৈ দিবা, ঠিক আছে? আফটাৰ 4 months মানে 4 মাহ পিছত কিউ জইন কৰিছে, বুজি পাইছে?
ষ্টুডেণ্ট এনেকৈ মনত আছে এইটো আমাৰ কি হয় ইনভেষ্টমেণ্ট ৰেচিঅ' যিহেতু 1200টো ইনভেষ্টমেণ্ট হয় কিউৱে কি কৰিছে 4 মাহ পিছত 1500 টকা দি আহিছে কিন্তু সি 4 মাহ পিছত আহিছে দেই বুজি পাইছা চ' আমি এইটো চিম্প্লিফাই কৰিম কেনেকৈ দুটা জিৰ' কাটিলোঁ কাটি কিনে 3 4 যা আৰু 3 5 যা হ'ল 4:5 এইটো কি হয় ইনভেষ্টমেণ্ট ৰেচিঅ' হ'ল পাই গ'লোঁ এতিয়া আমি প্ৰফিট ৰেচিঅ'টো ওলাম প্ৰফিট ৰেচিঅ'টো কেনেকৈ ওলাম ইনভেষ্টমেণ্ট ইনটু টাইম বুজি পাইছা ইনভেষ্টমেণ্টটো কিমান 4 আৰু টাইমটো কি হ'ব কি কৈছে এইটো লিখাই আছে ইফ এট দ্য এণ্ড অফ দ্য ইয়াৰ বুজি পাইছেনে এট দ্য এণ্ড অফ দ্য ইয়াৰ কুৱেশ্যনটো মানে কি 12 মান্থছ এণ্ড অফ দ্য ইয়াৰ মানে কি 12 মান্থছ পিয়ে কি কৰিছে পি 12 মাহলৈকে আছে চ' মই 12 মান্থছ বুলি লিখি দিম কিন্তু কিউৰ কেছত এইটো বেলেগ কিয় কিউ কি কৈছিল চোৱা কিউ আফটাৰ 4 মান্থছ উইথ ইমান মানে কি সি 4 মাহ দেৰিকৈ আহিছে পি আগতে ইনভেষ্ট কৰিলে কিন্তু কিউটোৱে কি কৰিলে 4 মাহ দেৰিকৈ আহিছে যিহেতু কি হ'ব 12 - 4 হ'ব বুজি পাইছা মানে সি 4 মাহ নাপালে ইনভেষ্ট কৰিব চ' বুজি পাইছানে বস্তুটো চ' 12 - 4 হ'ব কিমান হ'ব 8 মাহ হ'ব টোটেল বুজি পাইছা সি 8 মাহে ইনভেষ্ট কৰিব পাৰিলে বিকজ 4 মাহ দেৰিকৈ আহিলে ন পিতকৈ সি 4 মাহ দেৰিকৈ আহিছে ত' 8 মাহ ইনভেষ্ট কৰিছে ত' এইটোত কি হ'ল ইনভেষ্টমেণ্টটো ইয়াৰ 5 ইনটু কিমান মাহ ইনভেষ্টেড আছে সি 8 মাহ বুজি পাইছা 4ৰ ৰোল নাই 4 মাহ সি দেৰিকৈ আহিছে বুজি পাইছা ত' 12 - 4 কিন্তু 8 মাহ বুজি পাইছা এইকেইটা আমি ইনভেষ্টমেণ্ট ৰেচিঅ' এতিয়া প্ৰফিটৰ ৰেচিঅ' এতিয়া আমি চিম্প্লিফাই কৰিম চিম্প্লিফাই কেনেকৈ কৰিম 4 2 যা হ'ল তো 12:2 পাই গ'লোঁ আৰু কথা যাব চ' কিমান হ'ল 6:1 চ' এইটো হ'ল আমাৰ প্ৰফিট ৰেচিঅ' বুজি পাইছা প্ৰফিট ৰেচিঅ' আৰু এইটো ৰ'বা মই দেখাই আছোঁ এইটো প্ৰফিট ৰেচিঅ' পালোঁ প্ৰফিট ৰেচিঅ' আৰু ইনভেষ্টমেণ্ট ৰেচিঅ' বুজি পাইছা এতিয়া চ' কুৱেশ্যনটোত কি কৈছে ইফ এট দ্য এণ্ড অফ দ্য ইয়াৰ মানে 12 মাহ পিছত এট দ্য এণ্ড অফ দ্য ইয়াৰ দ্য টোটেল প্ৰফিট ইজ 900 ৰুপিজ মানে টোটেল প্ৰফিটটো পি আৰু কিউৰ মিলাই কিমান হ'ল 900 ৰুপিজ ফাইণ্ড পিজ এণ্ড কিউজ শ্বেয়াৰ পিৰ আৰু কিউৰ শ্বেয়াৰটো ছেপাৰেটলি ওলাব হৈছে যদি টোটেল প্ৰফিটটো এণ্ড অফ দ্য ইয়াৰত 900 বুজি পাইছা মই দেখাইছোঁ এতিয়া টোটেল প্ৰফিটটো কিমান দিয়া আছে 900 হ'ল 900 দিয়া আছে এতিয়া টোটেল প্ৰফিটটো এটা বস্তু নতুন চাইছোঁ এইটো প্ৰফিট হয় পি একে দেখিছা তো এইটো পি আৰু ইয়াৰে কিবা এটাতো ৰিলেশ্যন থাকিব হয়নে নহয় কিবা এটা ৰিলেশ্যন আছে কি ৰিলেশ্যন আছে এইটো হ'ল এই দুটা প্লাছ কৰি এইটো হৈছে বুজিছা এইটো পিৰ প্ৰফিটটো আৰু কিউৰ প্ৰফিটটো ইজিকেল টু টোটেল প্ৰফিট বুজি পাইছা মানে পি যোনটো প্ৰফিট হয় আৰু কিউৰ যোনটো প্ৰফিট হয় সেইটো টোটেল প্ৰফিট বুজি পাইছা মানে টোটেল প্ৰফিট মানে 900 টকা হয় বুজি পাইছা এতিয়া 900 টকাটো কেনেকৈ ডিভাইড হ'ব 6 পাৰ্ট যাব পিৰ তাতে 6 পাৰ্ট যাব এইটো 6 পাৰ্ট যে আছে 6 পাৰ্ট যাব পিৰ তাতে আৰু 1 পাৰ্ট যাব কিউৰ তাতে এতিয়া আমি কেনেকৈ ওলাম এতিয়া ভালকৈ চোৱা হ'ল একো নকৰোঁ টোটেল পাৰ্টছ ওলাম ঠিক আছে 6 7 কিমান 6 + 7 6 + 1 কিমান 7 তো 7টা পাৰ্ট আছে 7টা পাৰ্ট চৰি হা মই এইটো 900 দিছিলোঁ এইটো একচুৱেলি 700 হয় ঠিক আছে প্ৰফিটটো 700 হয় ধৰি লোৱা চ' টোটেল প্ৰফিটটো যোনটো হয় সেইটো 700 হয় ঠিক আছে পি আৰু কিউ প্লাছ কৰি যোনটো প্ৰফিট ওলায় সেইটো হৈছে 700 এতিয়া আমি কি কৰিম ধুনীয়াকৈ 6 পাৰ্ট মানে এই প্ৰফিটৰ যোনটো ৰেচিঅ' সেইটো এড কৰি ল'ম 6 আৰু 1 কিমান হ'ল 7 পাৰ্ট মানে টোটেল 7 পাৰ্ট 7 পাৰ্টৰ আমাৰ ভেলুটো দিয়া আছে কিয় এইটো আৰু এইটো আমি প্লাছ কৰিছোঁ বুজি পাইছা 6 + 1 মানে এৰে প্ৰফিট পিৰ প্ৰফিট আৰু কিউৰ প্ৰফিট ইজ ইকুৱেল টু টোটেল প্ৰফিট 7 দেখিছে তো 7ৰ ভেলুটো হৈছে 700 7 পাৰ্টৰ যদি ভেলুটো 700 হয় 1 পাৰ্টৰ ভেলুটো কিমান হ'ব 100 বুজিছা ডিভাইড কৰি দিছোঁ আমি বুজিছা চ' 100টো আমি ইয়াৰে লগত ইনটু কৰিব পাৰিম চ' আল্টিমেটলি আমি কি ক'লোঁ যিহেতু ৰেচিঅ'টো হয় 6 × 100 6 ইনটু যিহেতু ৰেচিঅ'টো 6 হয় হা 6:1 বুজিছা তো 6 × 100 আৰু এইটো ৰুপিজত আছে দেই ভেলুটো এইটো ৰেচিঅ' নহয় 6:100 600 মানে এইটো পিৰ শ্বেয়াৰ হয় ঠিক আছে পিৰ 600 ৰুপিজ আৰু কিউৰ
যিহেতু 1 হয় শ্বেয়াৰটো এইটো 1 ইনটু 100 100 টকা বুজি পাইছা পিৰ শ্বেয়াৰটো আৰু কিউ শ্বেয়াৰটো আমি ছেপাৰেটলি পাই গ'লোঁ তো এই দুটা এড কৰি আমি কি পাইছিলোঁ 700 যোনটো দিয়া আছিল বুজি পাইছা এনেকৈ আমি কুৱেশ্যনছবিলাক ছল্ভ কৰিম পাৰ্টনাৰশ্বিপত এইখিনি নেক্সট ভিডিঅ'ৰ পৰা কুৱেশ্যন ছল্ভ কৰিলে কুৱেশ্যন ছল্ভ কৰাখিনি শিকিলে নিজে নিজে ক্লিয়াৰ হৈ যাব